চিপাঝাৰত খাদ্যত বিষক্ৰিয়া চিপাঝাৰৰ উত্তৰ কামাৰগাঁৱত হাহাকাৰ পৰিস্থিতি খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত গাঁওখনৰ মহিলা শিশুসহ প্ৰায় 2 শতাধিক লোক পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ দুনি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি আক্ৰান্ত লোকসকলক গাঁৱৰ মন্দিৰত জেঠমহীয়া সবাহৰ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি মন্তব্য গাঁওবাসীৰ যোৱাকালি আমাৰ কমাৰগাঁওস্থিত লক্ষী মন্দিৰত জেঠমহীয়া আৰতিৰ নাম আছিল আৰু আৰতিৰ নামত মাহ প্ৰসাদ খাই প্ৰায় 2 শতাধিক ব্যক্তি ৰাতি 12টামান বজাৰ পৰা পেটৰ বিষত তীব্ৰ পেটৰ বিষত আক্ৰান্ত হয় আৰু পুৱাৰ ভাগলৈ বহুতৰে শৌচ বা বমি তেনেকুৱাকৈ আক্ৰান্ত হৈছে আৰু আক্ৰান্ত ব্যক্তি প্ৰায় প্ৰতি ঘৰ মানুহৰ ঘৰতে তেনেকুৱা আক্ৰান্ত ব্যক্তি হোৱা পৰিলক্ষিত হৈছে আৰু 108ৰে তেওঁলোকক বিভিন্ন চিকিৎসালয়লৈকে প্ৰেৰণ কৰা হৈছে আমাৰ পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় 60গৰাকী ব্যক্তি ইতিমধ্যে ভৰ্তি কৰা হৈছে আৰু যিসকল অকণমান বেছি সংকটজনক অৱস্থাত আছে বা তেওঁ বেছি ডিটেৰিয়েট অৱস্থাত আছে তেওঁলোকক মংগলদৈ অসামৰিক চিকিৎসালয়লৈকে প্ৰেৰণ কৰা হৈছে আন কিছুমানক মহাত্মা গান্ধী আদৰ্শ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আমাৰ দুনি আৰু কিছুমানক চিপাঝাৰলৈকে প্ৰেৰণ কৰা হৈছে আৰু ইয়াতে আমাৰ যিসকল আক্ৰান্ত ব্যক্তি আহিছে আমাৰ নাইট ডিউটিত থকা যিসকল আমাৰ ডক্টৰ বা নাৰ্ছ আছিল তেওঁলোকে প্ৰথমতে প্ৰাথমিক চিকিৎসা আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আমাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে অন্য ডাক্তৰকো ইয়াতে আনি চিকিৎসাৰ ব্যৱস্থা কৰিছে তেওঁলোকে ডক্টৰ বা নাৰ্ছসকলে খুব সুন্দৰভাৱে তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াইছে তেওঁলোকক আমি এসেগতে ধন্যবাদ দিছোঁ নিশা অনা হোৱা নাই নিশা মানে প্ৰত্যেকৰ ঘৰত এনেকুৱা হৈ আছে চবে কি হোৱাৰ কাৰণে হৈছে গম পোৱা নাছিল আৰু ৰাতিপুৱাৰ ভাগলৈকে মানে বেছি হৈছে তো 12টামান বজাৰ পৰা আৰম্ভ হয় 3টা 4টামান বজাত মানে বেছিকৈ শিশু আছে শিশুৰ পৰা একদম 60-70 বছৰীয়া আমাৰ আইতাসকলো আছে তেনেকুৱাকৈ যিসকল মানে নামত পচাইছে প্ৰায় সকলোৰে হৈছে প্ৰায় 2 শতাধিক আছে আমাৰ প্ৰায় 250-300মান মানুহ উপস্থিত আছিলে তাৰ ভিতৰত প্ৰায় 2 শতাধিকৰ এই বিষক্ৰিয়াত আক্ৰান্ত হৈছে আক্ৰান্ত সংখ্যা বাঢ়িব পাৰে কাৰণ আমাৰ ইতিমধ্যে 2 শতাধিক হৈছে প্ৰায় 300 মানুহ উপস্থিত আছিলে আৰু হয়তো 100মান মানুহ আৰু বাঢ়ি যাব পাৰে এতিয়া আমাৰ ইয়াৰ পৰা কিন্তু পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ডক্টৰ এজনক পঠাইছে বোলে ফিল্ডত আৰু তেনেকুৱা কোনোবা আক্ৰান্ত ব্যক্তি আছে নেকি খবৰলৈ বা আহিব নোৱাৰা যিহেতু 108ত গোটেই মানুহখিনিক হস্পিটেললৈকে অনাটো সম্ভৱ হোৱা নাই আমি নিজাববীয়াকৈও নিজা গাড়ীৰে হয়তো আমি ৰোগীসকলক সেৱা আগবঢ়াব যত্ন কৰিছোঁ আমি নিজা জৰিয়তে তেওঁলোকক লৈ আহিছোঁ আচলতে ৰাতিপুৱা আমাৰ ইমাৰ্জেঞ্চি সময়তে বহুত কেইজন একেলগে কেজুৱেলিটি আমি পালোঁ চ' আমি গোটেই কেইজন আমি য'ত কোৱাৰ্টাৰত আছোঁ অন ডিউটি ডক্টৰ আছেই তেওঁ খবৰ দিলে বহুত কেইজন কেজুৱেলিটি আহিছে এনেকৈ আমিও আহিলোঁ মোৰ ডিউটি নাছিলে তথাপি মই চাই আছোঁ চ' মানে মানুহখিনি কি হৈছে যোৱাকালি আমাৰ খতৰা নামৰ গাঁওখনত মানে আপোনাৰ যোৱাকালি মন্দিৰত কিবা কাজ আছিলে তেওঁলোকে বুট মুখ খাইছে বুট মুখ খাই মানে তেনেকৈ অনুমান কৰা হৈছে আৰু তেওঁলোকে মানে পনীয়াকৈ যেনে আপোনাৰ চাউল ধোৱা পানী তেনেকৈ শৌচ কৰিছে বমি কৰিছে কাৰোবাৰ পেটৰ বিষ হৈছে কাৰোবাৰ জ্বৰ হৈছে তেনেকৈ অকণমান মানুহখিনি অকণমান অসুবিধাত পৰিছে হয় আমি ইতিমধ্যে মই 7জন এতিয়ালৈ আমাৰ ইণ্ডোৰত ভৰ্তি কৰাইছোঁ চেলাইন দিছোঁ চাওঁ যদি স্বাস্থ্যৰ তেওঁলোকৰ ভালৰ ফালে আহে আমি ঘৰলৈ পঠিয়াই দিম আৰু যদি অৱনতি ঘটে আমি মংগলদৈ চিভিললৈ আমি পঠিয়াই দিম হয় বহুত চিকিৎসাকৰ্মীৰ প্ৰয়োজন হৈছে আমাক হয় আৰু মোৰ ইয়াতে বুলি নহয় আমাৰ পাথৰিঘাট ব্লক PHC ইয়াতে বুলি নহয় এনেকুৱা কেজুৱেলিটি আমাৰ দুনি মডেল হস্পিটেললৈ গৈছে কিছুমান ৰোগী আপোনাৰ চিপাঝাৰ FRUলৈ গৈছে বুলি শুনিছোঁ মইতো গ্ৰাউণ্ড ৰিপৰ্টটো পোৱা নাই কিন্তু ৰাইজৰ মানুহে কোৱা অনুসৰি প্ৰায় 200মান মানুহৰ তেনে মানে ঘটনা বুলি গম পাইছোঁ চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট এনিফাৰ 24